সুস্থভাৱে আকৌ ঘূৰি অহাটো সকলোৱে কামনা কৰিছিলে, সকলোৱে চেষ্টা কৰিছিলে। কিন্তু কিছুমান বস্তু মানুহৰ হাতত নাথাকে আৰু এটা সময়ত মানুহক যাবই লাগিব, পৃথিৱী এৰিবই লাগিব। চ' মই ভাবোঁ তেখেতে একদম উচিত সময়ত তেখেতৰ দেহ ত্যাগ কৰিছে আৰু য'ত আছে তেখেতে শান্তিৰে তাতে থাকক। আৰু তেখেতে যিখিনি বস্তু দি গৈছে সেইখিনি বস্তু আমি আগুৱাই আমি লৈ যাব লাগিব। আমাৰ নতুন প্ৰজন্মই সেইখিনিহে আমাৰ আদৰ্শ হ'ব লাগে। তেখেতৰ এতিয়া যিখিনি কৰ্মৰাজি আছে, যিখিনি কাম কৰি থৈ গৈছে, সেইখিনি প্ৰথম কথা হ'ল সেইখিনি ভালকৈ সংৰক্ষণ কৰিব লাগিব। আৰু তেখেতৰ গান শুনিলেহে গম পায় আচলতে, ভালকৈ যেতিয়া চিৰিয়াছলি শুনে মানুহে তাৰ ভিতৰত কি অৰ্থ থাকে সেইখিনি আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী খুব বেছি বুজি নাপায়। পুৰণাখিনি বুজি পায়, কাৰণ নতুন প্ৰজন্মই ইমান ভালকৈ ৰিচাৰ্চ কৰা নাই গোটেই বস্তুটোৰ ওপৰত। আৰু মই ভাবোঁ সেই বস্তুটো মূৰত ৰাখিব লাগিব নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি। আৰু তেখেতৰ গোটেই জীৱনটো এখন চিনেমাৰ নিচিনা। গোটেই জীৱনটো তেখেতৰ সেই বস্তুটো ৰিচাৰ্চ কৰিব লাগিব, চাব লাগিব কেনেকৈ মানুহজন কেনেকৈ উঠি আহিছে, কেনেকৈ কাম কৰিছে, কেনেকৈ ডাঙৰ হৈছে তেখেত। চ' তাৰ পৰা শিকিবলগীয়া বহুত আছে। শিকাটো ডাঙৰ কথা, মই সেইটোৱে বিচাৰিছোঁ। তেখেতক আচলতে মই লাষ্ট টাইম বম্বে যাওঁতেও মই হস্পিটেলত যাব নোৱাৰিলোঁ, কাৰণ তেখেত ICUত আছিলে তেতিয়া, আৰু মই ICUত সোমাবলৈ বেয়া পাওঁ। মই বোলো অলপ সুস্থ হৈ যেতিয়া ঘূৰি আহিব তেতিয়া মই লগ কৰিম। মই ফোনত মোৰ কথা হৈ আছে, কথা পাতি আছোঁ। সেইটো এটা দুখ থাকি গ'ল যে মই লাষ্ট এবাৰ লগ নাপালোঁ। আৰু তেখেতক মই লাষ্ট লগ পাইছোঁ যোৱা বছৰ ডিব্ৰুগড় এয়াৰপৰ্টত। তেতিয়া মোক এটা কথা কৈছিলে তেখেতে, জুবিন মই শুনিছোঁ তুমি বহুত বেছি কাম কৰা। মই বোলো কৰোঁ ভূপেন, মই মাও বুলি মাতোঁ। মোক তেখেতে কৈছিলে যে বেছি কাম নকৰিবা, অলপ কমকৈ কৰিবা, নহ'লে মোৰ নিচিনা অৱস্থা হ'ব। তেখেত তেতিয়া অসুস্থ হৈ আছিলে। মই বোলো ঠিক আছে, মই মনত ৰাখিম এইটো কথা। কৈছে খুব বেছি কাম নকৰিবা, অলপ নিজক টাইম দিবা, নিজে ৰিলেক্স হ'বা অলপ। সেই কথাটো মনত পৰে মোৰ এইটো। নাই মই গান নাগাওঁ, কাৰণ নাম চলি আছে। গানেৰে নহয়, মই এটা কথাৰে শেষ কৰিম যে হি ইজ এ জিনিয়াছ, হি ইজ অলৱেজ এ জিনিয়াছ। আৰু জিনিয়াছ কেতিয়াও নমৰে। হি ইজ অলৱেজ বি এ লাইভ ইন আৱাৰ চৌল।